জালত পৰিল সিদ্ধাৰ্থ শ্যামকানু। এতিয়া তদন্ত হওক ভালকৈ। তদন্তকাৰী দলে কথাবোৰ উলিয়াই আনক। আইনৰ ওপৰত আস্থা আছে জুবিন পত্নী গৰিমাৰ। যোৰহাটত স্বামীৰ ৰাজহুৱা আদ্যস্বাৰ্থত ব্যস্ত গৰিমা শইকীয়া গাৰ্গ। আপোন মানুহখিনিৰ সৈতে সময় কটাইছে গৰিমাই। মাজে মাজে কান্দোনত ভাগি পৰিছে যদিও জুবিন পত্নীৰ কান্ধত হাত এখন থবলৈ বহুত মানুহ এতিয়া। কিন্তু তেওঁৰ চকুৰ চাউনিয়ে কয়, মানুহগৰাকী যে ভীষণ অকলশৰীয়া এতিয়া। বুধবাৰে পুৱা জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰে জড়িত দুই মূল অভিযুক্ত সিদ্ধাৰ্থ শৰ্মা শ্যামকানু মহন্তক গ্ৰেপ্তাৰ কৰাৰ পাছতেই গৰিমা শইকীয়া গাৰ্গৰ প্ৰতিক্ৰিয়া। আমি ন্যায় পাম। ছিংগাপুৰত কি হৈছিল জনাব লাগিব। ভাল কথা, এতিয়া তদন্ত ভালকৈ আৰম্ভ হ'ব। মই ভাবিছোঁ আৰু গোটেই কথাখিনি উলিয়াওক তেওঁলোকৰ পৰা। কি হৈছিলে আমাকো জানিবলৈ লাগে। সেই কথাটোৱে বহুত অশান্তি দি আছে মানে। গতিকে কি হৈছিলে তেওঁলোকে কি কয় শুনি চাওক আৰু আইনে নিজৰ পথত নিজে মই ভাবোঁ উচিত তদন্ত কৰিব আৰু আমি ন্যায় পাম গোটেই সোনকালে। ফাষ্ট ট্ৰেক বিচাৰ লাগে জুবিন পত্নীক। দেশৰ ন্যায় ব্যৱস্থা সবল। তদন্তত যদি লাগে আমিও কৰিম সহযোগিতা। মন্তব্য গৰিমাৰ। সেই কথাই কৈছোঁ মই, সেইটোৱে আমি যিহেতু ফাষ্ট ট্ৰেক ইনভেষ্টিগেশ্যন বিচাৰিছোঁ, গতিকে তদন্ত আৰম্ভ কৰিছে, আৰক্ষীয়ে নিজৰ মতে কাম কৰিছে। ন্যায় ব্যৱস্থা মই ভাবিছোঁ সেই ইমান সবল ব্যৱস্থা আছে আমাৰ ভাৰতত। গতিকে আমি সোনকালে ন্যায় পাম। উচিত তদন্ত হওক, তেওঁলোকে নিজৰ মতে কাম কৰক, আমি মাত্ৰ সকলোৱে সহযোগিতা কৰিব লাগে। মঙলবাৰে যোৰহাট পালেগৈ গৰিমা। বাটৰ কাষতেই পাহাৰথলীত জুবিন গাৰ্গৰ সমাধি। সেই সমাধিত সোমাই প্ৰিয়তম স্বামীক সেৱা জনাই গৰিমাই। চকুলোৰে জুবিনৰ সমাধি তিয়াই যোৰহাটলৈ গ'ল গৰিমা। লগত জুবিনৰ চিতাভস্ম আৰু ছিংগাপুৰৰ পৰা জুবিনৰ সৈতে অহা কফিনটো। প্ৰকৃতিৰ মাজত জুবিন ইয়াত থাকক, শান্তি মই ভাবোঁ তেনেকৈ তেওঁ শান্তি পাব। আৰু ইয়াত তেনেকৈ যাতে লোকসকল আহি খন্তেক বহিব পাৰে প্ৰকৃতিৰ মাজত, আৰু ইয়াত কবিতা, গীত, মাত, গান সকলো চৰ্চা হ'ব পাৰে, কোনোবাই ভাল কথা এটা পাতিব পাৰে, এনেকুৱা এখন ঠাই হওক। আৰু চৰাই চিৰিকটি ইতিমধ্যে আহিছে বুলি শুনিছোৱে, যিহেতু পিছফালে পাহাৰখনো আছে। প্ৰকৃতিৰ মাজত এনেকৈ তেওঁ শান্তিৰে থাকিব পাৰিব। আৰু ইয়াত এইটো সৃষ্টিৰ এক প্ৰাণকেন্দ্ৰ হওক, প্ৰকৃতিৰ মাজত সকলো যাতে সতেজ হৈ থাকিব পাৰে, তেনেকুৱা এটা ৰিক্ৰিয়েশ্যন চেণ্টাৰ টাইপ হওক, কংক্ৰিটাইজ নহওক, মই সেইটোৱে বিচাৰিম। ব্যুৰো ৰিপৰ্ট, প্ৰতিদিন টাইম।